নমস্কাৰ। কম্পিউটাৰত যেতিয়া অসমীয়া আখৰ লিখা হয়, ৰামধেনুত যেতিয়া অৰ্থাৎ গীতাঞ্জলিত যেতিয়া অসমীয়া লিখা হয়, তেতিয়া বহু মানুহে ক যোগ মূৰ্ধন্য ট অৰ্থাৎ কটাক্ষ আৰু ক যোগ দন্তীয়া হ কস্যাক্ষ এই শব্দকেইটা, এই যুক্তাক্ষৰকেইটা বহু মানুহে লিখিব নোৱাৰে। আৰু সেয়েহে বহু মানুহে এই স্পেলিং কেইটাত সদায় ভুল থাকে। কিতাপবিলাকত আমি প্ৰায়ে মন কৰোঁ এইটো ভুল থাকে। কস্যাক্ষ আৰু কটাক্ষ এইকেইটা ভুল থাকে। গতিকে এই দুটা আখৰ কেনেকে লিখে, যিসকলে কটাক্ষ আৰু কস্যাক্ষ লিখিব নোৱাৰে সেইসকলক লৈ আজি এই ভিডিঅ'টো বনাইছোঁ। আৰু ক যোগ মূৰ্ধন্য ট আৰু ক যোগ দন্তীয়া হ এইকেইটা কেনেকে লিখে মই আপোনালোকক দেখুৱাই দিছোঁ চমুকে। প্ৰথমে আপোনালোকে পেজ মেকাৰ খুলি ল'ব। পেজ মেকাৰত আপোনালোকে গীতাঞ্জলি ৰামধেনু ফন্টটো খুলি ল'ব। তাৰপিছতে ইয়াত দেখিছে টুলছত টিটো ক্লিক কৰি কটো লিখিব। কটো যোগ চিন, এইটো যুক্তাক্ষৰৰ কাৰণে যিডাল যোগ চিন দিয়া হয়, ক যোগ দন্তীয়া হ দিয়াৰ লগে লগে এই এপষ্ট্ৰফিছ চিনটো আহি যায়। ঠিক আছে, ঠিক তেনেকে ক যোগ মূৰ্ধন্য ট দিলে দুটা এপষ্ট্ৰফিছ আহি যায়। গতিকে এই সমস্যাটো কেনেকে ছল্ভ হ'ব মই সেইটো আপোনালোকক দেখুৱাইছোঁ। প্ৰথমে আপোনালোকে কীবৰ্ডত Ctrl K মাৰিব। ঠিক আছে, Ctrl K মাৰি দিয়াৰ লগে লগে এই মেনুখন আহিব, প্ৰিফাৰেন্স বুলি আহিব। আৰু ইয়াতে যিটো মোৰ অপশ্যন আছে ৰাইট চাইডে, এয়া মোৰ অপশ্যনত ক্লিক কৰিব লাগে। মোৰ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখিছে, ইয়াত ক্লিক হৈ আছে ইউজ টাইপোগ্ৰাফিক কোৱাৰ্টাৰ বুলি লিখা আছে। এইটো যিটো টিকটো উঠাই দিব লাগে। উঠাই দিলোঁ, অ'কে অ'কে। এতিয়া আপুনি লিখিলে ক যোগ মূৰ্ধন্য ট লিখিলে কটাক্ষ হ'ব, আৰু ক যোগ দন্তীয়া হ লিখিলে কস্যাক্ষ হ'ব। গতিকে এয়াই আছিল আজি ভিডিঅ'টো। খুব চমুকে মই আপোনালোকক দিলোঁ। কিবা যদি নেজানে বা কিবা যদি অসুবিধা পায় আপোনালোকে মোৰ ইয়াতে আপোনালোকে মেছেজ কৰিব, মই নিশ্চয় ৰিপ্লাই দিম। আৰু এই ধৰণৰ যিকোনো ভিডিঅ' খুব সহজতে পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এই ধৰণৰ ভিডিঅ' মই দিয়ে থাকোঁ। শেষত সকলোলৈ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।